গোটৰ মহিলাসকলৰ বাবে লৈ আহিছো এখন গুৰুত্বপূৰ্ণ ভিডিঅ'। হয়, আপোনালোকে ঠিকেই শুনা পাইছে। সেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। অমৃত বৃক্ষ আন্দোলনত যিসকল মহিলাই অংশগ্ৰহণ কৰিছে সেই মহিলাসকলৰ বাবে এই ভিডিঅ'টো। এইটো ভিডিঅ'ত আমি আপোনালোকক দেখুৱাম অমৃত বৃক্ষ আন্দোলনৰ চাৰ্টিফিকেটটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, ইয়াৰ সম্পূৰ্ণ প্ৰচেছটো আমি এইটো ভিডিঅ'ত দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব, আৰু যদি কোনোবাই ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক এতিয়া আমি চাৰ্টিফিকেটখন ডাউনলোড কৰি দেখুৱাই দিওঁ। আপোনালোকে যিকোনো এখন ব্ৰাউজাৰ অপেন কৰিব, তাত লিখিব অমৃত বৃক্ষ আন্দোলন। অমৃত বৃক্ষ আন্দোলন লিখি চাৰ্চ কৰাৰ পিছত এই পেজটো ওলাই আহিব। ইয়াত আপোনালোকে ফাৰ্ষ্ট যিটো লিংক পাব সেই লিংকত আপোনালোকে অ'কে কৰি দিব। তাৰপিছত এই পেজটো ওলাই আহিব। ইয়াত আপোনালোকে পাব এটা 3 লাইন। এই 3 লাইন অপশ্যনটোত আপোনালোকে অ'কে কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে বহুত কেইটা অপশ্যন পাব। হোম, SOP, ইনফৰমেশ্যন, ডাউনলোড এপ, লগইন, নিউ ৰেজিষ্ট্ৰেশ্যন। ইয়াত মাজত আৰু এটা অপশ্যন পাব লগইন। এই লগইন অপশ্যনটোত আপোনালোকে অ'কে কৰি দিব। ইয়াত চাৰ্টিফিকেটখন ডাউনলোড কৰাৰ আগতে মোবাইল নম্বৰেৰে লগইন কৰি ল'ব লাগিব। মোবাইল নম্বৰেৰে লগইন কেনেকৈ কৰিব আমি আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াত লগইন কৰাৰ সময়ত আপুনি যিকোনো এখন নম্বৰ দিলে ইয়াত লগইন নহ'ব। তাৰ বাবে আপুনি অমৃত বৃক্ষ আন্দোলনৰ ফৰ্মখন ফিলআপ কৰোঁতে যিটো নম্বৰ আপুনি ৰেজিষ্টাৰ কৰিছিলে সেই নম্বৰটো ইয়াত দিব লাগিব। ইয়াত নম্বৰটো দিয়াৰ পিছত তলত OTP এটা অপশ্যন আছে। এই OTPটো আপোনাৰ অলপ বঢ়াব লাগিব। তলত দিয়া আছে ক্লিক হিয়াৰ। ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। এই OTPটো আপোনালোকে এই বাকচটোত এণ্টাৰ কৰাৰ পিছত তলত আপোনালোকে পাব লগইন অপশ্যন। এই লগইন অপশ্যনত আপোনালোকে অ'কে কৰিব। ইয়াত আপোনালোকে যিজনে অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰিছে, তাৰ মাজে যিজনৰ আপোনালোকে চাৰ্টিফিকেট উলিয়াব বিচাৰিছে সেইজনৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত আপোনালোকে পাই যাব। এতিয়া যদি আপুনি বিচাৰে চাৰ্টিফিকেটখন ডাউনলোড কৰিব, তেনেহ'লে আপুনি ইয়াত আৰু এটা অপশ্যন পাব, চাৰ্টিফিকেট ডাউনলোড এটা অপশ্যন আছে। এই অপশ্যনটোত আপোনালোকে অ'কে কৰিব লাগিব। এই অপশ্যনটোত অ'কে কৰাৰ লগে লগে আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। এয়া আপোনালোকে চাব পাৰিছে চাৰ্টিফিকেটখন। এই চাৰ্টিফিকেটখনত আপুনি চিৰিয়েল নম্বৰ পাই যাব আৰু ৰেজিষ্টাৰ নম্বৰো আপুনি ইয়াত চাৰ্টিফিকেটখনত পাই যাব। কাৰ নামত আছে এইটো আপুনি ইয়াত পাই যাব। এইটোৱে আছিল অমৃত বৃক্ষ আন্দোলনৰ চাৰ্টিফিকেট। আৰু ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে গোটৰ প্ৰত্যেকজন মহিলাই এই চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰে। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। লগ হ'ব নেক্সট ভিডিঅ'ত।